হয় নিশ্চয়কৈ যোৱাকালি আমি দেখা পালোঁ আপোনালোকৰ মিডিয়াৰ যোগেদি যে 55 নং ধিং বিধানসভা সমষ্টি যিজন AIUDF দলৰ প্ৰাৰ্থী মতিউৰ ৰহমান তেওঁ বিতৰ্কিত মন্তব্য কৰিছে আৰু এই মন্তব্য আমি তীব্ৰ গৰিহণা দিয়াৰ লগতে মতিউৰ ৰহমানক ইয়াৰ পৰা আমি কৈ দিব বিচাৰিছোঁ যে আপুনি প্ৰাৰ্থী হিচাপে ধিং সমষ্টিত আহি ধিং সমষ্টিত ৰাজ্য কঁপাই যোৱা যিটো ধিং কাণ্ড হৈছিলে তাৰ ওপৰত যি তিৰ্যক মন্তব্য দিছে সেই মন্তব্য তীব্ৰ গৰিহণাৰ যোগ্য আৰু মতিউৰ ৰহমানক ইয়াৰ পৰা আমি ক'বলৈ বিচাৰোঁ ঐ মতিউৰ ৰহমান তোক আজি সাৱধান কৰি দিছোঁ ধিং সমষ্টিত ধিং খিলঞ্জীয়া ৰাইজৰ কাষত সদায় বীৰ লাচিত খানা সাহস আৰু প্ৰত্যয় হৈ জীয়াই থাকিব আৰু এই সাহস ধিংবাসী ৰাইজক বীৰ লাচিত খানাই সদায় দি আহিছে আৰু এটা কথা মতিউৰ ৰহমান ইয়াৰ পৰা শুন তোক কৈ দিছোঁ আজিৰ ডেটত ধিং সমষ্টিত এজন প্ৰাৰ্থী হিচাপে তই আহিছতো কিন্তু এটা কথা মনত ৰাখিবি ধিং সমষ্টি খিলঞ্জীয়া ৰাইজৰ ওপৰত মাত মাতিব কোনো কাৰণত নোৱাৰিবি আৰু খিলঞ্জীয়া ৰাইজক নাৰী সমাজক যি অপমানসূচক কথা কৈছ তাৰ ওপৰত আমি তীব্ৰ গৰিহণা দিছোঁ আৰু কথাটোত আমি দৃষ্টিগোচৰ এনেকুৱা যে হৈছে যে তেওঁ এজন অপৰিপক্ক নেতা তেওঁ এজন ৰাজনৈতিকভাৱে অপৰিপক্ক নেতা যিহেতু কিহৰ কাৰণে আমি অপৰিপক্ক কৈছোঁ তেওঁ সাম্প্ৰদায়িক যিটো বিষবাষ্প বিয়পোৱাৰ যিটো কালি কথা ক'লে ইলেকশ্যন বতৰণি পাৰ কৰে যিটো সাম্প্ৰদায়িক বিষবাষ্পৰ কথা ক'লে যদি অনাগত দিনত ধিঙত এনেকুৱা সাম্প্ৰদায়িক কিবা সংঘৰ্ষৰ সৃষ্টি হয় তাৰ বাবে সম্পূৰ্ণ জগৰীয়া হ'ব মতিউৰ ৰহমান আৰু মতিউৰ ৰহমানক আমি ইয়াৰ পৰা ধিং সমষ্টিৰ প্ৰত্যেকখন খিলঞ্জীয়া গাঁৱত আজিৰ পৰা প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছোঁ সংখ্যালঘু ৰাইজৰ প্ৰতি কিবা আহ্বান থাকিব নেকি সংখ্যালঘু ৰাইজৰ প্ৰতি আমাৰ এটাই আহ্বান আছে ধিং সমষ্টি ভিত্তিক এইটো যিমানখিনি আছে ইয়াত খিলঞ্জীয়া আৰু সংখ্যালঘু মানুহৰ বিশেষকৈ এইটো সংখ্যালঘু সমষ্টি বুলি ক'লেও ভুল নহয় ইয়াত তেওঁলোকে মানে এটাই বস্তু বিচাৰিছে যে কি বিচাৰিছে সেইটো যে ইয়াতে ভাতৃত্বঘাতীৰ যিটো সংঘৰ্ষ সেইটো হ'ব নালাগে আৰু ইয়াতে ইলেকশ্যনৰ বতৰণি তেওঁলোকে যেন কোনোবা সাম্প্ৰদায়িক মন্তব্য দি পাৰ কৰিব বিচাৰে তাই সেনেকুৱা ব্যক্তিক আপোনালোকে বিদায় দিব লাগে আৰু দেখিছোঁ আমি আগন্তুক বিগত 20 বছৰত ধিং সমষ্টি AIUDFে কি উন্নয়ন কৰিছে আমি দেখিছোঁ যি নহওক আমি ৰাজনৈতিক কথা নকওঁ যিহেতু আমি জাতীয় সংগঠন আমি এটা কথাই মাত মাতিম যে ধিঙৰ যিটো ধিং কাণ্ডত তেওঁ কালি যি উপলুঙা সঞ্চক মন্তব্য কৰিলে তাৰ বাবে মতিউৰ ৰহমান এইবাৰ তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ চৰকাৰৰ নিৰ্বাচন আয়োগলৈ কিবা আহ্বান থাকিব নিৰ্বাচন আয়োগলৈ আমাৰ আহ্বান আছে অতি শীঘ্ৰে এনেকুৱা সাম্প্ৰদায়িক ব্যক্তিক নিৰ্বাচন আয়োগে তেওঁ নিৰ্বাচনী যি মনোনয়ন দিছে মনোনয়ন তেওঁক খাৰিজ কৰিব লাগে নিৰ্বাচন আয়োগলৈ সেইটো আমাৰ অনুৰোধ থাকিল হয় আমি নিষিদ্ধ এইটো কাৰণে কৈছোঁ নিষিদ্ধ তেওঁ যিটো ৰাজ্যজোকাৰি যিটো ধিং কাণ্ড সেই কাণ্ডৰ সময়ত তেওঁ ক'ত আছিলে এই মন্তব্যটো তেওঁ সেই সময়ত দিব লাগিছিলে কিন্তু সেই সময় নিদিওঁতে নিৰ্বাচনৰ ইছ্যু হিচাপে যে তাক ব্যৱহাৰ কৰিছে আমি এইটো গৰিহণা জনাইছোঁ আৰু এটা কথা স্পষ্টভাৱে আমি তেওঁক ইয়াৰ পৰা জনাই দিব বিচাৰোঁ মতিউৰ ৰহমানক যে ধিং কাণ্ডক লৈ তেওঁ যিটো তিৰ্যক মন্তব্য দিলে তাৰ কাৰণে ধিঙৰ যিখিনি খিলঞ্জীয়া গাঁও আছে খিলঞ্জীয়া গাঁৱত আমি আজি তেওঁক প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিলোঁ কি কাৰণে কৰিলে তেওঁ যিটো ধিং কাণ্ড লৈ খিলঞ্জীয়া মানুহৰ ওপৰত তেওঁ যিটো বিৰূপ মন্তব্য দিলে তেওঁ কৈছে কাল্পনিক যদি কাল্পনিক আপুনি সেইকণ সময়ত ক'ব লাগিছিলে এইকণ সময়ত আপুনি কিয় ক'লে মানে কি আপুনি খিলঞ্জীয়া মানুহৰ ওপৰত এইটো এটা ব্লেম দিবলৈ বিচাৰিছে এই ব্লেমটো কোনো কাৰণত বীৰ লাচিত খানাই সহ্য নকৰে আৰু মই আগতো কৈছোঁ বীৰ লাচিত খানা সদায় খিলঞ্জীয়া মানুহৰ সাহস আৰু প্ৰত্যয় হিচাপে থিয় দি আহিছে আৰু বীৰ লাচিত খানা সদায় খিলঞ্জীয়া মানুহৰ আগত থাকি কাম কৰি আছে সেইকাৰণে আমি এটা কথা স্পষ্টভাৱে মতিউৰ ৰহমানক ক'বলৈ বিচাৰিছোঁ যে আপুনি ইয়াত ভোট ভিক্ষা কৰিবলৈ খিলঞ্জীয়া মানুহৰ ওচৰলৈ আহিব নালাগে আৰু আপোনাক আমি নিষিদ্ধ ঘোষণা কৰিলোঁ যদি আহে তেওঁ আমাৰ লগত মুখামুখি সংঘৰ্ষত লিপ্ত হ'ব লাগিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221